এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাতৰ ৰজাবাৰীত। বোকাখাতৰ ৰজাবাৰী যি বিজয় বৰা আছে, বিজয় বৰাৰ বাসগৃহত আহি মই উপস্থিত হৈছোহি। এইকেইদিন বিশেষভাৱে চৰ্চিত হৈ আছে, ছ'চিয়েল মিডিয়াই হওক, ব্ৰডকাষ্টেই হওক, বিভিন্ন সামাজিক মাধ্যমত আচলতে চৰ্চিত হৈ আছে বিশেষ এগৰাকী ছোৱালী যি বিজয় বৰাৰ আচলতে জ্যেষ্ঠ কন্যা স্মৃতি স্নেহা বৰা। স্মৃতি স্নেহা বৰাৰ যথেষ্ট আচলতে ভাইৰেল হৈ পৰিছে কিছু ভইচক লৈ পেলাই। বিভিন্ন ধৰণে প্ৰেংক কল, বিভিন্ন ধৰণৰ ভইচ উলিয়াব পাৰে তেওঁ কণ্ঠৰে আচলতে। মই পোনপ্ৰথমে দেউতাকৰ ওচৰলৈ আহিছোঁ। বিজয় দা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰত আহি উপস্থিত হৈছোঁ। আপোনাৰ জ্যেষ্ঠ কন্যা আচলতে বিভিন্ন ধৰণে বিভিন্ন মাত উলিয়াবলৈ সক্ষম হৈছে। এই প্ৰথম অৱস্থাত আপোনাক কেনেকুৱা লাগিছে আজিৰ দিনটোত? আজিৰ দিনটোত বুলি নহয়, মই কণ্টিনিউৱাছ মই পাই আছোঁ তাইৰ প্ৰতিভাৰ বাবে। যথেষ্ট সাংবাদিকসকল আহিছে, কিবা প্ৰশ্ন কৰিছে, আহি গৈছে। সেই হিচাপে বাপেক হিচাপেতো গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু হ'লেও তাই নিজৰ প্ৰচেষ্টাতেই ইমানখিনি আগবাঢ়ি গৈছে। তাই পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, আৰ্টৰ ক্ষেত্ৰতে হওক, কোনো আৰ্ট স্কুলত নিজকে তেওঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো আঁকি থৈছে। সেইটো দেখা পাইছে ভিডিঅ'ত, চাবাগৈ লাগিলে। তাই নিৰ্দিষ্ট 3টামান জেগাত তাই আজিলৈকে আঁকিছে তাই নিজৰ প্ৰতিভাৰ। সেইকাৰণে মই নিজে গৌৰৱান্বিত। মাক আছে, মাকৰ কাষলৈ আহিছোঁ, কি ক'ব? বহুত আনন্দই লাগিছে, তথাপিতো আনন্দৰ মাজতো মানে মোৰ দুখ লাগে। তাই বহুত অভাৱত ডাঙৰ হৈছে যে তাই, সেইকাৰণে মানে মোৰ বহুত দুখ লাগে। তাই মানে যিখিনি বিচাৰে মানে দিব নোৱাৰোঁ যে, সেইটো কাৰণে বহুত মানে মনত কষ্টও পাওঁ। কিন্তু এতিয়া মই এনেকুৱা লাগিছে, মই তাই যেতিয়া হায়াৰ ছেকেণ্ডেৰী দিছিলে, মোৰ এটা মনত হেঁপাহ আছিলে যে টিভি স্ক্ৰীণত মানে তাইক ৰাইজে দেখা পাব বুলি। কিন্তু ডিষ্টিংশ্যন লৈ পাছ কৰিলে যদিও নোলালে, যদি এতিয়া সকলোৱে তাইক চিনি পাইছে, দেখিছে, মই বহুত আনন্দ। ইয়াৰ পিছত যাম আমি স্মৃতি স্নেহা বৰা। আচলতে মই সহযোগীক দেখাব অনুৰোধ কৰিছোঁ। এইজনী হৈছে স্মৃতি স্নেহা বৰা। আচলতে ছ'চিয়েল মিডিয়াই হওক, ব্ৰডকাষ্টেই হওক, বিভিন্ন ধৰণে আচলতে ভাইৰেল হৈ পৰিছে। মই পোনপ্ৰথমে তোমাক ধন্যবাদ জনাইছোঁ। আচলতে খুব কম দিনৰ ভিতৰত তুমি ভাইৰেল হৈ পৰিছা, বিভিন্ন কণ্ঠ উলিয়াইছা। কেনেকুৱা লাগিছে? আৰু পোনপ্ৰথমে মই তোমাক সুধিম, পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তমান ক'ত পঢ়ি আছা আৰু এই পঢ়া শুনাৰ ক্ষেত্ৰত কি ক'বা? বৰ্তমান মই HBB গাৰ্লছ কলেজত এডমিশ্যন লৈছোঁ, BA ফাৰ্ষ্ট ছেমিষ্টাৰ। পঢ়া শুনাৰ ক্ষেত্ৰত মানে কি আৰু, মোৰ বহুত মানে কষ্টৰে ডাঙৰ হৈছোঁ। হেৰি কি বুলি কয়, প্ৰথমতে নৱোদয়ত পঢ়িছিলোঁ, তাৰপিছত যেতিয়া আমাৰ বোকাখাতৰ মানে CMB চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িলোঁ, তেতিয়া সেই সময়ত মানে লোন লৈ পেলাই মানে দেউতাই পঢ়াইছে। আৰু মোৰ নিজৰ পাৰ্চনেল এটা ৰুম নাই, সেইটো কাৰণে মানে বহুত প্ৰব্লেম হয়। মানে হায়াৰ ছেকেণ্ডেৰী টাইমত মই সদায় মানে ভাত খোৱাৰ পিছতহে মানে পঢ়িবলৈ শান্তিৰে পাওঁ। মানে তাৰ মুহূৰ্তলৈকে একেটা ৰুমতে মানে ভাইটিও পঢ়ে, ময়ো পঢ়োঁ, অলপমান মানে প্ৰব্লেম হয়। সেই প্ৰব্লেমৰ মাজতো মানে পঢ়ি পেলাই হেৰি কৰা হয়। এটা তোমাৰ এটা সুকীয়া কণ্ঠ, তোমাৰ যিটো জেনেৰেলি হৈ আছে সেইটো নহয়, অলপ বেলেগ এটা কণ্ঠ কিবা মানে নিউজ চেনেলবোৰ আহিছে, মই কনফিউজে হৈ গৈছোঁ নহয়, কিনো পাতিম কি পাতিম। কি মানে কি বুলি কয় আৰু, মানে কেমেৰা দেখিলে মই আগতে লাজ কৰোঁ, এতিয়া আকৌ কেমেৰাটো দেখি মোক কথা পাতিবলৈ ভয় ভয় লাগিছে আকৌ সেইকাৰণে। আৰু বেলেগ সৰু ল'ৰা ছোৱালীৰ মাত শুনিছোঁ। আৰু কেনেকুৱা ধৰণৰ মাজে মাজে মই মানে অলপ ল'ৰাৰ ৰূপত ধাৰণ কৰোঁ, আৰু সেইটো কাৰণে কি বুলি কয়, মানুহে এইটো মাতো বহুত ভাল পায়, মৰম দিছে। খালি বুঢ়ী মানুহৰ মাতটো আকৌ তামোলখন নাখালে জোচটো নাহে যে, এই তামোলখন খালেহে অলপমান আৰু ভালকে ওলায় মাতটো। কিছু মুহূৰ্তৰ পূৰ্বে আমি আছাম টক্সৰ যি আচলতে অনিমেষ শইকীয়া ডাঙৰীয়া, অনিমেষ শইকীয়া দা আৰু মণ্টু কুমাৰ শইকীয়ালৈ আমি প্ৰেংক কল কৰিছিলোঁ এই স্মৃতি স্নেহা বৰাই। কেনেকুৱা পাইছে নাজানো ৰাইজে। মণ্টু দাকো আচলতে মণ্টু দাই ধৰিব পাৰিছে নোৱাৰিছে নাজানো, কিন্তু সেই বিষয়েও কেনেকুৱা মানে প্ৰেংক কল কৰিছে অফিচৰ মানুহৰ লগত কথা পতাইছিলোঁ। কেনেকুৱা কি ক'লে, কেনেকুৱা লাগিব? মানে প্ৰথমতে যোনজনক কৰিলোঁ প্ৰেংক কল, সেয়া ধৰিব পাৰিছে যেন লাগিছে। কাৰণ এইকেইদিন বৰ্তমান সকলোৰে মোবাইলে ওলাই আছোঁ বুলি ক'লেও বেয়া নহয়। ত' প্ৰথমতে ক'লে প্ৰেংক কল কৰি আছা নি কোনোবাই, এনেকৈ কৈছে। মই এতিয়া নাই কৰা বুলি কৈছোঁ যদিও মেবি তেখেতে গম পাইছে। আৰু পিছৰ যিগৰাকীক মানে যিজন ব্যক্তিক মই ফোন কৰিছিলোঁ, সেইজনে মানে অলপমান ডাউট কৰিছে যদিও ইমান মানে ধৰিব পৰা নাই। কিন্তু মানে সৰু ল'ৰা ছোৱালীয়ে এনেই মানে আমনি কৰিবৰ কাৰণে ফোন কৰিছে বুলি ভাবি পেলাই ফোনটো লাষ্টত কাটি দিলে আৰু। স্মৃতি স্নেহাৰ ওচৰলৈ মই আহিম, আইতাক আছে, আইতাৰ ওচৰলৈ আহিছোঁ।
আইতা কেনেকুৱা লাগিছে এতিয়া আপোনাৰ নাতি হ'ব নাতি ভাল লাগিছে, আনন্দ পাইছো বোপাই, বহুত আনন্দ পাইছো। তাই যে ইমান ভাল হ'ব, ইমান ভাল কৰিব, সপোনতো ভবা নাছিলো। মোৰ সঁচা মানে সুখতে বুকু ফুলি গৈছে। মই তাতকে কি ক'ম, ভৱিষ্যত তাই যাতে উজ্জ্বল হয় তোমালোকে কামনা কৰিছো, মই সেয়াকে কৈছো বোপাই। মানে কৈছো স্মৃতি স্নেহাৰ ভাইটি আছে, ভাইটিৰ লগত আচলতে স্মৃতি স্নেহাক এটা কেনেধৰণৰ কৈছিলে বাৰু দুইজনে বুজি পায়? ইও মানে মোকে দেখি দেখি আৰু কি বুলি কয়, আদাক দেখিল উঠিল গা কেতুৰিয়ে বোলে মোকো খায়। ইও মানে ভইচ এতিয়া মানে হেৰি কৰিব পাৰে। তো এটা অকমান ক্লিপ এটা। ओ मोटू मेरे पाई मेरे यार, तू भी अपना झलक दिखा दे इन लोगों को यार। अरे भाई मैं तो हूँ मोटू, अरे तुम मुझे बुला लेती हो, बहुत अच्छा लगा है। आज मेरी दीदी का पॉडकास्ट लेने के लिए बहुत सारे लोग आए हैं। ओ मोटू मेरे पाई मेरे यार, और जॉन कहाँ गया, उसको भी बुलाओ थोड़ा सा यहाँ। डॉन बनेगा डॉन, किसने मुझे बुलाया? अय्यम्मा, सिंघम के जंगल से बचना इम्पॉसिबल, बोले तो इम्पॉसिबल। इस जॉन को यहाँ से मैं भागा के लेके जाएगा। अरे आप तो सिर्फ डायलॉग ही मार सकते हैं, गोली मारोगे तो नारियल ही गिरा लोगे अपने सर पे। খুব সুন্দৰ খুব সুন্দৰ। এই মুহূৰ্তত আচলতে বিভিন্ন ধৰণে আচলতে তুমি ভাইৰেল হৈ পৰিছা। আৰু শেষত এটা কথা ক'ম, তুমি মুখ্যমন্ত্ৰী মহোদয় বা যি আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে, অতুল বৰা ডাঙৰীয়ালৈ কি আহ্বান জনাবা? ইতিমধ্যে অতুল বৰা ডাঙৰীয়াই মোক মানে অলপ সাহায্য দি পেলাই সহায় কৰিছে মানে কলেজৰ এডমিশ্যনৰ সময়ত। তথাপিও মানে কি বুলি কয়, তেখেতক বহুত বহুত ধন্যবাদ। আগলৈও যাতে অলপ সহায় আগবঢ়াব পাৰে মানে, সেইটোৱে আৰু ৰিকুৱেষ্ট থাকিলে। মানে কাৰণ দেউতাইতো ইমান হেৰি কৰিব নোৱাৰে, মানে যিমানখিনি পাৰে তেখেতে কৰি আছে। কিন্তু আগলৈও মোৰ পঢ়া শুনাৰ মানে অলপমান দায়িত্ব মানে গ্ৰহণ কৰে। কাৰণ দেউতা মানে